স্বামীৰ বাসগৃহত সুস্থিল দিওঁতেই এক ভয়ংকৰ বিপদৰ মাজত সোমাই পৰিছে মোহময়ী অভিনেত্ৰী চুমি বৰা। ছ'চিয়েল মিডিয়াত এদিনতে বনজুইৰ দৰে বিয়পি পৰা চুমি বৰাৰ বিয়াখনে যেন এতিয়া বিপদ মাতি আনিছে। চুমি বৰাৰ প্ৰকৃততে হৈছে কি? কিবা সমস্যা আহিছে নেকি জনপ্ৰিয় অভিনেত্ৰী চুমি বৰাৰ জীৱনলৈ? সকলো জানিবলৈ অলপো স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। ছ'চিয়েল মিডিয়াত বিয়পি পৰা এই বিশেষ বিয়াখনে বহুত চৰ্চাৰ মাজত সোমাই পৰাৰ পাছত এতিয়া গভীৰ বিতৰ্কৰ মেৰ পাকত সোমাই পৰিছে। এজনে কমেণ্ট কৰিছে, অসমীয়া সমাজৰ নিয়মবোৰ দিনক দিনে হেৰাই যাবলৈ ধৰিলে। আৰু এজনে কমেণ্ট কৰি জনাইছে যে অসমীয়া পৰম্পৰাগত সাজপাৰ আৰু ৰীতি নীতিৰ অস্তিত্ববোৰ যেন ক'ৰবাত হেৰাই গৈছে। আৰু এজনে কৈছে যে বলিউডৰ অভিনেত্ৰীৰ দৰে সাজপাৰ পিন্ধি অসমীয়া পৰম্পৰা আৰু সংস্কৃতিক ভৰিৰে মোহাৰিছে বুলি কমেণ্ট কৰি সামাজিক মাধ্যমত জনাইছে। আৰু এনেদৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী চুমি বৰাক সামাজিক মাধ্যমত সমালোচনা কৰা দেখা গৈছে। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।